নমস্কাৰ বন্ধুসকল, আজি আমাৰ পাকঘৰত আছে ছাগলীৰ মাংস। ছাগলীৰ মাংস বনাবৰ বাবে আধা কেজি ছাগলীৰ মাংস লৈছোঁ। লগতে লৈছোঁ 3টা পিঁয়াজ, লৈছোঁ আদা নহৰু আৰু আলু 2টা। এতিয়া পিঁয়াজখিনি কটা হৈ গৈছে, আদা নহৰুখিনি পিচি ল'লোঁ। এইখিনি হৈছে জিৰা গুড়া, তাৰপিছতে ধনিয়া আৰু চব গুটিৰো পাউডাৰ, এইখিনি জলকীয়া গুড়া, এইখিনি হৈছে গৰম মছলা, এইখিনি মিট মছলা, এইখিনি হালধি। তাৰ হিচাপত লৈ ল'লোঁ। তাৰপিছত মাংসখিনি ধোৱা হৈ গ'ল। এতিয়া আমি দি দিম কুকাৰত। তেল লৈছোঁ ধাৰা, সকলোখিনি আমি কুকাৰত দি দিলোঁ। একদম সহজ ৰেচিপি হয়, সোনকালে হৈ যাব। কুকাৰত 4টা হুইচেল দিলেই হৈ যাব। চব দিলোঁ। এতিয়া নিমখো দি দিছোঁ, নিমখ সোৱাদ অনুসাৰে। এতিয়া সকলোখিনি মিক্স কৰি ল'ম। অলপ পানীও দি দিছোঁ, বেছি পানী দিয়া নাই যাতে অলপ থিৰ হয় গ্ৰেভিটো। পানী বেছি দিলে খাব বেয়া লাগিব। এতিয়া আমি হুইচেল খুলি দিলোঁ। 4টা হুইচেল দিয়াৰ পিছত মাংস ৰেডি হৈ গ'ল খাবলৈ। ৰঙা জলকীয়া আমি গুড়িটো কালাৰ যিটো হয় সেইটো ইউজ কৰা নাই, আমি জ্বলা যিটো হয় সেইটোহে ইউজ কৰিছোঁ। সেইটো কাৰণে মাংসটো কালাৰটো এনেকুৱা।